গোৰা হেৰুৱালাৰ নাট গোৰা হেৰুৱালাৰ নাট আপন জনাইছোঁ হিমন্ত চাৰি যদি আমাৰ পোৱালি এটা যাতে মণ্ডল পাতল ঠিক কৰি দিয়ে বহুতখিনি খেতি ৰাখি থৈছে। হয়, চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কলিয়াবৰৰ এটা পৰিয়াল আৰু এই মুহূৰ্তত মই কলিয়াবৰৰ মাছপুখুৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত নিজ চিলাবন্ধা গাঁৱত উপস্থিত আছোঁ আৰু নিজ চিলাবন্ধা গাঁৱৰ ৰবীন্দ্ৰ দাস নামৰ এজন ব্যক্তিয়ে আজিও কিন্তু চৰকাৰী আৱাস যোজনাৰ যি ঘৰ সেই ঘৰ লাভ কৰিবলৈ সক্ষম নহ'ল। পোনে পোনে আমি দৃশ্য দেখুৱাইছোঁ। আচলতে এইদৰে যি বিধ্বস্ত ঘৰ সেই বিধ্বস্ত ঘৰতে ৰবীন্দ্ৰ দাসে জীৱন নিৰ্বাহ কৰিব লগা হৈছে। প্ৰায় 40টা বছৰ হাতীফন্দী হিচাপে কাম কৰা এই ৰবীন্দ্ৰ দাসে লোকসংগীতৰো চৰ্চা কৰি আহিছে। তাৰ পিছতো কিন্তু তেওঁ যি চৰকাৰীভাৱে এটা ঘৰ লাভ কৰিব লাগিছিল সেই ঘৰটো লাভ কৰিবলৈ সক্ষম নহ'ল। ইতিমধ্যে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই এইজন ৰবীন্দ্ৰ দাসক কিন্তু সন্মান জনাইছে তেওঁৰ যি সৃষ্টি সাধনাৰ বাবে। কিন্তু ইমানৰ পিছতো চৰকাৰৰ দৃষ্টিগোচৰ নহ'ল এইজন ৰবীন্দ্ৰ দাসৰ। পোনে পোনে আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। চৰকাৰী ঘৰটোৰ কাৰণে কিবা আবেদন কৰিছিল নে আপুনি? কৰিছিলোঁ দুবাৰমান কৰিছিলোঁ, কিন্তু একো এটা নাপালোঁ। আজি কালি তেনেকুৱা কৰোঁতে মানে দিনটো মোৰ গৈ আছে আৰু ক'বলগীয়া বিশেষ একো নাই। হিয়াটো ভাঙি যায়। তথাপি মই হিমন্ত ছাৰক কৈছোঁ, দুখীয়া নিথলা বুলি পেলাই যদি তেওঁ অকণমান মোৰ কৃপা কৰে দুখীয়া বুলি পেলাই, তেতিয়াহ'লে মই নথৈ সুখী হ'ম। মই আজি এই 40 বছৰ হৈ গ'ল এই হাতীৰ লগতে মোৰ জীৱন। অসমৰ পাহাৰৰ পৰ্বতৰ ভৈয়ামত এই থলে আৰু দলনি পিটনি জিৰণি মাটিখলা ইত্যাদিৰ লগত এই হাতীৰ লগত বিয়পি পৰিলোঁ। এই সদৌ অসমত মই প্ৰায় 9টামান হাতী ধৰিছিলোঁ। চৰকাৰী স্বীকৃতি আজিও নেপালোঁ। খালি ৰেচনটোৰ ভিতৰতে পাইছোঁ আৰু এইখিনিয়ে আৰু। নিশ্চয়কৈ পত্নী আছে, আপোনাৰ লগতো কথা পাতিম। যদি বাৰিষা কাল আহি আছে, এতিয়া বাৰিষাতো আপোনাৰ ঘৰত পানী পৰিব, কি ক'ব? চৰকাৰলৈ কি আহ্বান কৰিব? চৰকাৰে ঘৰ পোৱালি এটা দিলে আমি সন্তুষ্ট আৰু আছে অন্য ভেজাল। তেওঁ যদি অকণমান সহায় কৰে, চকু মেলি চায়। মোৰো এই হেৰিয়ৰ অৰুণোদয় পোৱা নাই আৰু বৃদ্ধ পেঞ্চন পোৱা নাই। নিশ্চয়কৈ আচলতে এটা কথা ক'ব লাগিব, এই পৰিয়ালটো চৰকাৰী আঁচনিৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হৈ আছে। অৰুণোদয় লাভ কৰা নাই আৰু বৃদ্ধ পেঞ্চনো লাভ কৰা নাই। একমাত্ৰ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই এইজন ৰবীন্দ্ৰ দাসক স্বীকৃতি দিছে, কিন্তু চৰকাৰৰ ফালৰ পৰা যি স্বীকৃতি লাভ কৰিব লাগিছিল আজি পৰ্যন্ত সেই স্বীকৃতি লাভ নকৰিলে। তাৰোপৰিও তেওঁৰ যি আৱাসগৃহটো আচলতে প্ৰধানমন্ত্ৰীৰ যি আৱাসগৃহ PMY ঘৰ, সেই ঘৰ আজি পৰ্যন্ত লাভ নকৰিলে। আৰু এইজন ৰবীন্দ্ৰ দাসে এতিয়া কেমেৰাৰ সন্মুখত চকু পানী টুকি হিমন্ত বিশ্ব শৰ্মালৈ এটাই অনুৰোধ কৰিছে, যাতে তেওঁ যি চৰকাৰীভাৱে এটা আৱাসগৃহ সেই আৱাসগৃহ তেওঁক দিয়ক। কিয়নো বাৰিষা সমাগত আৰু বাৰিষা সময়ত তেওঁৰ কিন্তু ঘৰৰ ভিতৰত সোমাব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হয়। সেয়ে তেওঁ এতিয়া হাতযোৰ কৰি এই চকু পানী নিগৰাই ৰাজ্যৰ যি মুখ্যমন্ত্ৰীগৰাকী আছে সেই মুখ্যমন্ত্ৰীগৰাকীক এটা আৱাসগৃহ বিচাৰি আবেদন কৰা দেখিবলৈ পোৱা গৈছে।